আজি ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সমিতিয়ে স্বৰ্গীয় জয়ন্ত দত্ত, বীৰেন ফুকন আৰু প্ৰশান্ত গগৈ তিনিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাবান কাৰ্যকৰ্তাৰ পবিত্ৰ স্মৃতিত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জিলাৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা হয়। আপোনালোকে সকলোৱে জানে যে স্বৰ্গীয় জয়ন্ত দত্ত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সাধাৰণ সম্পাদক আছিল। অত্যন্ত দক্ষতাসম্পন্ন নিষ্ঠাবান কাৰ্যকৰ্তা আছিল। বীৰেন ফুকন ডাঙৰীয়া ডিব্ৰুগড় জিলা কাৰ্যালয়ৰ সম্পাদক আছিল আৰু প্ৰশান্ত গগৈ ডাঙৰীয়া এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা আছিল। তিনিগৰাকী 2001 চনৰ 1 মে তাৰিখে আততায়ী গুলীত প্ৰাণ আহুতি দিছিল আৰু সেইসকল মহান বীৰক আজি ভাৰতীয় জনতা পাৰ্টীয়ে শ্ৰদ্ধাৰে সোঁৱৰিছে আৰু তেখেতসকলক গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। আৰু ময়ো ব্যক্তিগতভাৱে তিনিগৰাকীকে ভালদৰে জানিছিলোঁ আৰু মই ছাত্ৰ সন্থাৰ নেতৃত্ব দি থাকোঁতে তেখেতসকলে ভাৰতীয় জনতা পাৰ্টীৰ ভেটি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বহু কষ্ট স্বীকাৰ কৰিছিল। গাঁও চহৰ চাহ বাগিচা সকলো অঞ্চলৰ ৰাইজক লৈ তেখেতসকলৰ কষ্ট সাৰ্থক হ'ল। তেখেতসকলে কৰা কষ্টৰ ত্যাগৰ বাবে আজি ভাৰতীয় জনতা পাৰ্টীয়ে অসমত দুবাৰকৈ চৰকাৰ গঠন কৰাৰ সুযোগ লাভ কৰিলে আৰু এতিয়া তৃতীয়টো কাৰ্যকালৰ বাবে ভাৰতবৰ্ষৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক আজি পুনৰ আঁকোৱালি লৈছে। গতিকে আমি এই কথাটো মনত ৰাখিবই লাগিব যে যিসকল প্ৰতিষ্ঠা কালৰ পৰাই যিসকল মহান ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আছে, যিসকলে কেৱল দেশৰ স্বাৰ্থত, সমাজৰ স্বাৰ্থত, ৰাজ্যৰ স্বাৰ্থত, জনগণৰ স্বাৰ্থত কষ্ট স্বীকাৰ কৰি গ'ল, তেখেতসকলে কোনো দলীয় পদবী বা কোনো ধৰণৰ তেখেতসকলে ব্যক্তিগত লাভালাভৰ বাবে কাম কৰা নাছিল। যে তেখেতসকলে দেখুওৱা আদৰ্শ আমি জীয়াই ৰাখিব লাগিব। বৰ্তমানৰ চামটোৱে ব্যক্তিৰ বাবে নহয়, দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিবৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে সকলো সময়তে প্ৰস্তুত থাকিব লাগিব। এই আদৰ্শ স্বৰ্গীয় জয়ন্ত দত্ত, স্বৰ্গীয় বীৰেন ফুকন, স্বৰ্গীয় প্ৰশান্ত গগৈ ডাঙৰীয়াই দেখুৱাই গৈছে। আৰু সেই সময়তে আজি মই দুগৰাকী মহান ব্যক্তিৰ অসম গণ পৰিষদ দলৰ নিষ্ঠাবান কাৰ্যকৰ্তাক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। সেই দিনটোতেই তেখেতসকলো আততায়ী গুলীত আত্মবলিদান দিছিল স্বৰ্গীয় থানেশ্বৰ বুঢ়াগোহাঁই আৰু স্বৰ্গীয় নৰেশ্বৰ দিহিঙীয়া। গতিকে মই তেখেতসকলৰ আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি এই কাৰ্যসূচীত স্বৰ্গীয় জয়ন্ত দত্তৰ সহধৰ্মিনী ৰত্না দত্ত ডাঙৰীয়ানীৰ লগতে তেখেতৰ পৰিয়ালৰ সদস্যসকলেও অংশগ্ৰহণ কৰে আৰু ভকতসকলে নাম পাঠ কৰি ঈশ্বৰক স্মৰণ কৰে আৰু আমি সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ। ঠিক তেনেধৰণে স্বৰ্গীয় প্ৰশান্ত গগৈ পুত্ৰ ইয়াত অংশগ্ৰহণ কৰে। গতিকে আগন্তুক দিনত আমি সকলোৱে এই কথা মনত ৰাখি আমাৰ দলটোক ৰাইজৰ প্ৰিয় পাত্ৰ কৰি তুলিব লাগিব, যাতে আমি দেশৰ বাবে সকলো সময়তে আমাৰ তৰফৰ পৰা কৰিব পৰা সকলোখিনি কাম কৰাৰ বাবে আমি প্ৰতিজ্ঞাবদ্ধ হৈ থাকিব লাগিব।